লাইফত বহুত সাংঘাতিক এটা অভিজ্ঞতা মই আজি আপোনালোকৰ মই শ্বেয়াৰ কৰিবলৈ গৈ আছো। এইটো ভাল হ'ব বেয়া হ'ব মই একো নাজানো। আমাৰ ঘৰৰ ওচৰৰ ল'ৰাজন আছে, এই নাম নলওঁ মই, তাৰ ফুল মদাহী, ফুল ড্ৰাগ এডিক্ট, মানে যিমান বেয়া বস্তু ভাং চাং যিমানে চবখিনি খাই আহি কিনে মাকক মাৰিব, পইচা নাপালে বাপেকক মাৰিব, ভনীয়েকক মাৰিব, দাদাকক খেদি যাব, আমাক বেয়া ব্যৱহাৰ কৰিব। কিন্তু সেই ল'ৰাজন এতিয়া ইমান বেছি ভাল হৈ গ'ল, মই দেখি আচৰিত। আগতো 3-4টামান চেণ্টাৰত থাকি আহিলে ভাল নহ'ল, একদমেই ভাল নহ'ল, এই চেমে হৈ থাকিলে। কিন্তু এতিয়া তাৰ কমেও এবছৰমান হ'ল সেই চেণ্টাৰটোৰ পৰা অহা আজিলৈকে চিগাৰেটটো বাদেই দিয়ক, বেয়া বস্তুটো বাদেই তামোল এখনো নাখায়, ইমানে ভাল হৈ গ'ল মানে। আৰু মই কৈ দিওঁ সেই চেণ্টাৰটো আমাৰ গোটেই ঘৰৰ ওচৰৰ মানুহ মানে মনত থাকি গ'ল, কাৰণ ল'ৰাজন ইমানে অশান্তি দিছে। সেই চেণ্টাৰটোৰ নাম হৈছে কি জানেনে? হিউমেন ৱেলনেছ ছ'চিয়েল ডেভেলপমেণ্ট ছ'চাইটি, গুডৱে বুলি বহুত ভালকে জনা যায় সেই চেণ্টাৰটো। আৰু যদি আপোনালোকে যদি ভাবিছে কোনোবাই তেনেকুৱা ওচৰে পাজৰে আছে, বা আপোনালোকৰ ঘৰৰ মানুহ কোনোবা যদি তেনেকুৱা আছে, মানে বেয়া হৈ আছে, বেয়া বস্তু ইউজ কৰি আছে, নিচা বস্তু ইউজ কৰি আছে, ভাল কৰিব বিচাৰিছে, মোক ক'ব মানে কি আৰু মোক মানে নাম্বাৰটো খুজিব তেখেতসকলৰ। 110% সেই চেণ্টাৰটো ভাল কৰিবয়ে, মানে ফিক্স। মই ৰেকমেণ্ড কৰিছো, এইটো অভিজ্ঞতা মই আপোনালোকৰ আগত মানে মই শ্বেয়াৰ কৰিছো। মোৰ নাম্বাৰ পৰ্যন্ত দি দিম মানে সেই চেণ্টাৰটোৰ কাৰণে, কাৰণ আমি সকলোৱে বহুত হেপী আজি সেই ল'ৰাজনক লৈ, মানে যে ইমান ভাল হৈ গ'ল। সঁচাকৈ মানে থেংক ইউ জনাইছো। মাকেতো সেই চেণ্টাৰটোক ভগৱানৰ ৰূপ দিম বুলি কৈছে ল'ৰাজন ইমান ভাল হৈ যোৱাৰ কাৰণে। আৰু যদি কোনোবা আছে তেনেকুৱা, মোক কণ্টেক্ট কৰিব, মোক মেছেজ কৰিব লাগিলে মই তেখেতসকলক যোগাযোগ কৰি দিম।